পিকুৰ বাৰ্থডে আহি আছে, মই পাহৰিয়ে গৈছিলোঁ। এতিয়া কেলেণ্ডাৰখন চালোঁ বুলিহে। অঁ, তাৰ কাৰণে যে মই একো গিফ্ট লোৱা নাই। সি মোৰ বাৰ্থডে কাৰণে ইমান কিবা কিবি কৰিলে, কিন্তু এতিয়া তাৰ বাৰ্থডেত যদি মই একো এটা ছাৰপ্ৰাইজ দিব নোৱাৰোঁ আৰু ভাল গিফ্ট এটা দিব নোৱাৰোঁ, তেতিয়া একেবাৰে লাজৰ কথা হ'ব দেই। মই বাৰু তাৰ বাৰ্থডেটো কেনেকৈ পাহৰিব পাৰোঁ ন? কিন্তু তাৰ কাৰণে কি গিফ্ট ল'ম? অঁ, মনত পৰিলে কি ল'ব লাগে, কিন্তু সেইটো কাৰণেতো পইচা বহুত লাগিব, আৰু এতিয়া মোৰ হাতত ইমান পইচাও নাই। মাৰ পৰা বিচাৰোঁ নেকি? যাওঁচোন, ট্ৰাইটো কৰি চাওঁ। কিজানি মায়ে অলপমান পইচা দিয়ে মোক। পিহু, শুনাচোন, মোৰ আজি মিটিং এখন আছে দেই। সেইটো কাৰণে মই ৰাতিপুৱাতে এতিয়া ওলাব লগা হৈছে। তোমাক মানে ক'বলৈ কালি ৰাতিহে কথাটো গম পাইছোঁ মিটিঙৰ, গতিকে তুমি শুই গৈছিলা, সেইটো কাৰণে কালি নক'লোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ। আজি ঘূৰিব পাৰিম নে নোৱাৰিম নাজানো। যদি মই ঘূৰি আহিব নোৱাৰোঁ তেতিয়া তোমাক জনাই দিম। তুমি তেতিয়া জুলি বা কাৰোবাক মাতি ল'বা, বুজিছা? অকলে থাকিব নালাগে। এতিয়া মই ওলাই যাওঁ দেই, আৰু ব্ৰেকফাষ্ট মই ৰেডি কৰি থৈছোঁ। তুমি একো কৰিব নালাগে, খাই ল'লেই হ'ল। অঁ, মিটিঙত যোৱা নি? তুমি তাৰমানে আজি নাহা? মিটিঙলৈ গৈছা যেতিয়া আহা নাহা একো হেৰি নাই হোৱা, তেতিয়াহ'লে তুমি নাহিবাই চাগে ন? তাৰমানে তুমি নাহিলে আজি মই অকলে থাকিব লাগিব। জুলিক মাতি ল'ব পাৰি, কিন্তু তাইৰ ঘৰতো আকৌ মাক অকলে থাকে যে। দেউতাকতো কেতিয়াবাহে আহে মাজে মাজে। যদি দেউতাক থাকে তেতিয়া বাৰু তাইক মাতিলে আহিব, নহ'লে তাই নাহিব নহয়। বাৰু হ'ব দিয়া, এনেও মোৰ অকলে থাকি থাকি অভ্যাস হৈয়ে গৈছে। তোমাৰ দেৰি হ'ব পাৰে, তুমি যোৱা। হ'ব দিয়া পিহু, ইমান টেনশ্যন ল'ব নালাগে। মই থাকিম বুলি কোৱা নাই নহয়, ঘূৰি আহিম। যদি সুবিধা হয় আৰু সময়মতে গোটেইবোৰ মিলি যায়, কামবোৰ হৈ যায়, তেতিয়া মই নিশ্চয় ঘূৰি আহিবলৈ চেষ্টা কৰিম। তোমাক অকলে থৈ গৈছোঁ আৰু মই তাত তেনেকৈ থাকি আহিলে নহ'ব নহয়। কিন্তু প্ৰব্লেম হৈ গ'লেহে কথাটো কৈছোঁ। যদি কিবা প্ৰব্লেম হৈ যায়, গাড়ী চাড়ী নাপাওঁ, তেতিয়া আহিব নোৱাৰিম, বুজিলা? আৰু মই তোমাক ফোন কৰি জনাই দিম আগতীয়াকৈ, যাতে তুমি কিবা মেনেজ কৰি ল'ব পাৰা। আৰু এটা কাম কৰিবা নহ'লে, যদি জুলি আহিব নোৱাৰোঁ বুলি কয়, তেতিয়াহ'লে তুমি জুলিহঁতৰ ঘৰলৈকে গুচি যাবা। একো নহয় ন, এদিনীয়াৰ কাৰণেহে। বাৰু, এতিয়া মই ওলাওঁ দেই, টাইম হৈ গৈছে। মাও গুচি গ'ল দেখোন। এতিয়া মই কি কৰোঁ? ইফালে মোৰ হাতত অকল 3 দিন সময় আছে। যি কৰিব আছে 3 দিনৰ ভিতৰতে কৰিব লাগিব। আজিতো গুচি গ'ল, আজি আহিব নোৱাৰিলেও কাইলৈতো মা থাকিবই বাৰু। কাইলৈকে মই মাৰ পৰা পইচা বিচাৰিব লাগিব। কিন্তু মাৰ কাৰণে ৰৈ থকাতকৈ মই নিজেই কিবা এটা কৰাই ভাল হ'ব নেকি? আৰু যোৱাৰ সময়ত এতিয়া পইচা বিচাৰি থাকিবলৈও বেয়া লাগে নহয়, সেইকাৰণে একো নক'লোঁ। এটা কাম কৰোঁ, জুলিক ফোন কৰোঁচোন, তাই কিবা উপায় দিয়ে নেকি? নহ'লে মই বেলেগ ব্যৱস্থা এটাই কৰিব লাগিব আৰু। এতিয়া তাক গিফ্ট দিবৰ কাৰণেও মাৰ পৰা পইচা লৈ গিফ্ট দিলে সেইটো এটা ভাল নালাগে নহয়। নালাগে, মাৰ পৰা নলওঁৱে মই। হেল্ল', অঁ পিহু, কচোন কি হ'ল? অঁ নাই, মই মাৰ লগত এফালে ওলাই আহিছিলোঁ। অঁ, অকলে আছোঁ এতিয়া ঘৰত। অঁ, এতিয়াতো অকলে থাকিম ন। আৰু তই ইমান ৰাতিপুৱাতে ক'লৈ গৈছিলো মাৰ লগত? চানা, মই এতিয়া অকলে বৰ হৈ যাম। সেইকাৰণে ভাবিছিলোঁ তোৰ অকণমান দেৰিৰ কাৰণে আহিবলৈ ক'ম। আৰু তোৰ লগত যে ডিছকাছ এটাও কৰিব আছে, মোৰ মাথাই কাম নকৰিছে জানো। সেইকাৰণে মই ভাবিলোঁ তোকে মাতি দিওঁ, থাকিও ভাল লাগিব, অকলে আছোঁ যে। বাৰু হ'ব দে, তই এতিয়া ক'ৰবালৈ গৈছোঁ যেতিয়া যা। যদি ফ্ৰী হ কল কৰিবি দেই। ঠিক আছে, হ'ব দে পিহু, মই বেছি দেৰি নহ'ব চাগে, চাই লওঁ। তাৰপিছত মই তোৰ তালৈ যাব পাৰোঁ, তোক কল কৰিম বাৰু দেই। এতিয়া ৰাখিছোঁ। উপায় নাই আৰু, এতিয়া মোৰ হাতত বেছি দিন নাই নহয়। সেইটো কাৰণে মই বেলেগৰ ওপৰত আশা কৰি বহি থকাতকৈ মোৰ এই পিগি বেংকটোকে ভাঙোঁ আৰু। ইয়াত যিমানখিনি টকা ওলাব সেইখিনিৰ ভিতৰত যি পাওঁ আৰু সেইটোকে ল'ব লাগিব। নহ'লে আৰু কিনো কৰিম। জুলিও এতিয়া নিজৰ কামত বিজি হৈ আছে, তাইকো আমনি দেখিবলৈ মোৰ মন নাই যোৱা। পিছত তাই কল কৰিলে মানে আহিলে আহিবলৈ ক'ম, যদি আহিব পাৰে। নহ'লে আৰু যদি কিবা কাম আছে তেতিয়া নালাগে বুলিয়ে কৈ দিম। ফাৰ্ষ্টে এতিয়া এইটো ভাঙি চাওঁচোন, ইয়াত কিমান কি আছে। ইমান কষ্ট কৰি গোটাইছিলোঁহে, ভাবিছিলোঁ পূৰা ফুল কৰি ল'ম, কিন্তু উপায় নাই। ইমানে দিন বেয়া চলি আছে, মোৰ এতিয়া গোটাই থোৱা টকাৰ টেকেলিটোকে ভাঙিব লগা হৈছে। উপায়তো নাই, যাওঁ এইটোকে ভাঙি চাওঁগৈ। বাহ, বহুতখিনি ওলালেচোন। সেইখিনি হিচাপ কৰিলে মানে কিমানমান হ'ব বাৰু ইয়াত? 5-10 হাজাৰমান হ'ব নেকি বাৰু? 5 হাজাৰ হ'লেও যথেষ্ট বাৰু, কিন্তু 10 হাজাৰ হৈ গ'লেতো আৰু ভাল হ'ব। আৰু ভালকৈ কিবা এটা প্লেনিং কৰিব পাৰিম মই। আৰু এইখিনি খুচুৰাখিনিতো আছেই। বাহ, মই ইমানকৈ জমা কৰিলোঁ নে? বিশ্বাসেই হোৱা নাই পাই। আগতেতো মই এনেকুৱা খুচুৰা পইচাবোৰ এনেই য'ত ত'ত থৈ দিছিলোঁ, কিন্তু যেতিয়াৰ পৰা জুলিয়ে ক'লে ভালকৈ গোটাই যাবলৈ, সঁচাকৈ দেই বহুত ভাল আইডিয়া দিছিলে। কিন্তু এতিয়া এইখিনি কিবা এটা কামত আহিব। খুচুৰাখিনি মই পিছত হিচাপ কৰিম, ফাৰ্ষ্টে নোটছখিনি হিচাপ কৰি লওঁ। এইখিনি হিচাপ কৰি কিমান ওলাই চাওঁচোন। বৰ ভাল লাগিছে দেই মনটো। খুচুৰাকেইটা ইমানো নাই তথাপিও,
মই আকৌ কাগজৰ নোটবোৰহে বেছিকৈ ভৰাই থৈ গৈছিলোঁ। অৱশ্যে ভালেই কৰিলোঁ, কাগজৰ নোটখিনি ভৰাই থ'লে মানে বেছি পইচা গোটাব পৰা যায়। খুচুৰানো এটকা দুটকাকৈ কিমানখিনি হ'ব? ইয়াত যিকেইটকা খুচুৰা ওলাইছে খুব বেছি 50 বা 100 টকামান হ'ব নিচিনা লাগিছে, তাতকৈ বেছি নহয়। সেইকাৰণে ফাৰ্ষ্টে কাগজৰ নোটখিনিহে হিচাপ কৰি চাওঁ আৰু ইয়াতহে কিবা এটা হ'লে হ'ব, নহ'লে মানে তেতিয়া জুলিৰ পৰাই ধাৰলৈ ল'ব লাগিব আৰু অলপমান টকা। চাই লওঁ আগে কিমান হৈছেনো। অ' মা, তুমি এতিয়া ইয়াৰ পৰা যাব পাৰিবা নহয়? বেছি দূৰ নাই, অকণমান দূৰহে, বেগকেইটা নিব পাৰিবা তো? যদি নোৱাৰা মই তেতিয়া ঘৰলৈকে থৈ আহিম বাৰু। যদি পাৰা তুমি যোৱাগৈ নহ'লে। পিহুৱে অথনি মোক ফোন কৰিছিলে যে, তাই মাক হেনো মিটিঙৰ কামত ক'ৰবালৈ গৈছে, আজি নাহিব পাৰে। সেইটো কাৰণে তাই মানে মোক মাতিছিলে আৰু অলপ সময়ৰ কাৰণে, অকলে অকলে আমনি লাগিব যে। অঁ হ'ব হ'ব, মই এইখিনি আৰু বেছি দূৰ নহয় ন, বেগকেইটা ইমান গধুৰ নহয়, তই আকৌ সেই ঘৰলৈকে যাব নালাগে। পিহুহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ যেতিয়া ইয়াৰ পৰাই গুচি যাগে যা, আকৌ ঘৰলৈ যাবি, ঘৰৰ পৰা ওলাই আহিবি, এনেই কষ্টহে। তাই মাকে সঁচাকৈ দেই কামত ইমান ঘূৰি ফুৰিব লাগে ন, ঘৰত সময় দিব নোৱাৰে চাগে। বাৰু হ'ব দে, তই যা। এতিয়া ৰাতি যদি তাই মাক নাহে তেতিয়া তাইক নহ'লে আমাৰ ঘৰলৈকে লৈ আহিবি। অকলে অকলে ঘৰতনো কি থাকিবা, আমাৰ ঘৰতে থাকিবহি আৰু, বুজিলি? বাৰু হেৰি নহয়, এতিয়া তোৰ ভোক লগা নাই জানো? খাবলৈ নহ'লে বাহিৰৰ পৰাই কিবা এটা লৈ ল'বি, বুজিলি? বাৰু মই গৈ থাকোঁ। এইবোৰ কি হৈ থাকিলে বাৰু? কোনেনো জানে এনেকৈ পইচাখিনি ইয়াত ভৰাই থ'লেও যে নিগনিয়ে কুটিব পাৰিব। অঁ এটা কথা নহয়, নিগনিটো এইফালে কেনেকৈ সোমালে বাৰু? যেনেকৈ সোমাই থাকোঁ, মোৰ গোটেইখিনি পইচা কুটি দিলে। এতিয়া মই গিফ্ট কেনেকৈ ল'ম বাৰু? মই ল'ম বুলি ভাবিছিলোঁ সেই গিফ্ট এটা ধুনীয়াকৈ, পইচাটো হৈয়ে গৈছিলে, 7,000 টকা ওলাইছিলে। কিন্তু ইয়াৰ ভিতৰত এখিলাও কাগজৰ পইচা ভাল হৈ থকা নাই, চব খাই দিলে। মোৰ কষ্ট এনেই গ'ল দেই, কি যে হ'ব এতিয়া, মই কি কৰোঁ বাৰু? মই চাগে টিকুক গিফ্ট দিবই নোৱাৰিম। মাক বিচাৰিবলৈ মাতো গুচিয়ে গ'ল, আৰু মায়ে তো কি কাৰণে লাগে বুলি সুধিবই। তেতিয়া কি বুলি ক'ম বাৰু? গিফ্ট দিবৰ কাৰণে যদি মই মাৰ পৰা লৈছোঁ বুলি কওঁ, মায়ে মোক হাঁহিবহে আৰু। বৰ দুখ লাগিছে দেই, ইমান কষ্টকৈ পইচাখিনি গোটাইছিলোঁ, 7,000 টকা এনেই পানীত গ'ল আৰু। কি কৰোঁ বাৰু এতিয়া? চব শেষ হৈ থাকিলে, এটা আশা আছিলেহে। এতিয়া জুলি পাই ল'ব লাগিব যেন পাইছোঁ, নহ'লে একো গিফ্টে দিব নোৱাৰিম আৰু মই। এতিয়ানো আৰু আকৌ কোন আহি ওলালেহিনো? খঙে উঠি যায় মানে, কোননো আহি থাকে জানো এতিয়া এই এনেকুৱা টাইমত। অঁ তইহে আহিছ, কাম হৈ গ'ল নেকি তোৰ? অঁ বজাৰ অলপ কৰিব আছিলে মাৰ, তাকে গৈ দিলোঁ। কিন্তু মোৰ কথা বাদ দে, তোৰ কি হ'ল? কান্দি আছ কি কাৰণে? অলপ সময়ৰ কাৰণে মায়ে তোক কি অকলে এৰি থৈ গ'ল? কান্দি কুটি মানুহজনী অৱস্থা নাই নে? ভোক লাগিছিলে খাবলৈ কিবা বনাব গৈছিলি, বনাব নোৱাৰিলি, সেইকাৰণে কান্দি বহি আছ এনেকৈ। সেই ৰচোন, যি কথাবোৰ কৈ নাথাকিবি আৰু এনেকৈ হাঁহি নাথাকিবি। তাতকৈ বহুত ডাঙৰ দুখ মোৰ, তই কি বুজিবি? তই যে মোক যে টেকেলি যে পইচা গোটাই যাব কৈছিলি, মই জানো খুচুৰা পইচা বেছি ভৰোৱা নাছিলোঁ, কিন্তু কাগজৰহে ভৰাই থৈছিলোঁ। টিকুৰ বাৰ্থডে আহি থকা নাই জানো, আৰু 3 দিন সময় আছে, সেইকাৰণে ভাবিলোঁ মই পইচা টেকেলিটোকে ভাঙিও আৰু যিমানখিনি পাওঁ সেইখিনিৰ পৰা তাৰ কাৰণে কিবা এটা গিফ্ট ল'ম। কাৰণ মোৰ ওচৰত পইচা নাই, মাৰ পৰা খুজিম ভাবিলোঁ, মাও গুচি গ'ল মিটিঙলৈ। আৰু মাৰ পৰা খুজি পইচা লৈ যদি গিফ্ট আনো, সেইটো মই দিয়া নিচিনাও নহ'ব ন, সেইকাৰণে টেকেলিটো ভাঙিছিলোঁ। কিন্তু কি হ'ল জানো জুলি, গোটেই টেকেলিত থকা কাগজৰ পইচাখিনি নিগনিয়ে কুটি দিলে, চব বৰবাদ হৈ থাকিলে। নিগনিয়ে কুটিলে? পিহু তই যে ভাল জমাই দিয় দেই। তোকনো কোনে কৈছিলে টেকেলিৰ ভিতৰত কাগজৰ পইচা এসোপামান ভৰাই থ'বলৈ? আৰু তই এটা কথা কচোন, নিগনি কুটা কথা কৈছ যে, নিগনি কেনেকৈ কুটিব বাৰু? সোমাব পাৰিলেহে কুটিব, ইমান ডাঙৰ মুখ থাকেনে নিগনি সোমাব পৰাকৈ? কি যে কওঁ, কিবা এইবোৰ উৰি পৰুৱা নে কি লাগে যে, সেইবোৰে কুটিলে চাগে। সেইকাৰণে মইতো টেকেলিত কাগজৰ পইচা থ'বলৈ ভয়ে কৰোঁ, নথোৱে মই। তইনো কি কাৰণে থৈছিলি? অঁ তই বাৰু ঠিকেই কৈছ, নিগনিটোনো কেনেকৈ সোমাব? মই আকৌ নিগনি কুটা নিচিনা দেখিলোঁ, সেইকাৰণে নিগনি বুলিহে ভাবিছিলোঁ। হেৰি নহয়, কিমান টকা আছিলে তই জান? 7,000 টকা, আৰু তাৰ ভিতৰত 500 টকা এটাও ভালকৈ থকা নাই। মোৰ ইমানবোৰ পইচা বৰবাদ হৈ থাকিলে। এতিয়া মই টিকুক কি গিফ্ট কৰিম বাৰু জুলি? আজি মোৰ একো খাবলৈ মন নাই যোৱা। সিমানখিনি পইচা মই যদি নুগুটাই পিনে খৰচ কৰি দিয়া হ'লে, তেতিয়া অন্ততঃ ইমান দুখ নালাগিলে হয়। আজি এতিয়া যিমান দুখ লাগিছে মোৰ। হ'ব দে এতিয়া উপায় নাই, মন বেয়া কৰিনো কি কৰিবি? দুখটো লাগে বাৰু, 7,000 টকা ইমানখিনি টকা ধেমালি নি? 500 বা 1,000 টকা হ'লেও কথা নাছিলে। এতিয়া বেয়া হ'ল যেতিয়া সেইখিনি কথা ভাবি লাভ নাই। কিন্তু 7,000ৰ ভিতৰত 1,000 এটাও ভাল হৈ থকা নাই, সেইটোহে বৰ বেয়া হ'ল দেই। বাৰু তই মোক দেখাচোন, কোনোবা এখনমানতো ভাল হৈ থাকিব। অকণমান যদি খাইছে তেতিয়াহ'লে একো নাই, চলি যাব, বুজিলি?
বাৰু ৰ, মোৰ যে ভোক লাগিছে, ফাৰ্ষ্টে কিবা এটা বনাই খাই লওঁ নেকি। মায়ে কৈছিলে বাহিৰৰ পৰা লৈ আহিবলৈ, কিন্তু বাহিৰৰ খানাবোৰ ইমান অইলি থাকে মোৰ মনেই নাযায়। ঘৰত বস্তু আছে নহয়, তই পইচাখিনি প্ৰথমতে মোক দেখা, তাৰপিছত দুইজনীৰ কাৰণে খাবলৈ একদম ধুনীয়া টেষ্টি কিবা এটা বনাম, দুইজনে খাম। দুখ কৰি থাকিব নালাগে দে।